মইৰাবাৰী ড্ৰাগছ আসক্ত যুৱকৰ মৃত্যু। মইৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নজিৰ নগৰত আজি সংঘটিত হয় এক দুৰ্ভাগ্যজনক ঘটনা। ৯ নং ৱাৰ্ডৰ এজন ড্ৰাগছ আসক্ত যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে নজিৰ নগৰৰ শহীদুল ইছলামৰ ১৮ বছৰীয়া ড্ৰাগছ আসক্ত যুৱক ইমান মেহদী আলমে যোৱাকালি খাইৰুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা এটা মোবাইল ফোন চুৰি কৰাত খাইৰুল ইছলামৰ লগত সাধাৰণ মাৰপিট হয়। পিছলৈ নিশা যুৱকজনৰ আকস্মিক মৃত্যু হয়। ড্ৰাগছ আসক্ত যুৱকজনৰ এনে আকস্মিক মৃত্যুৰ কাৰণ ড্ৰাগছ হ'ব পাৰে বুলি একাংশই ধাৰণা কৰিছে যদিও আৰক্ষীৰ তদন্তত যুৱকজনৰ মৃত্যুৰ আচল ৰহস্য পোহৰলৈ আহিব। ইপিনে মইৰাবাৰী আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। মইৰাবাৰীৰ পৰা ৰুৱেল আলমৰ ৰিপৰ্ট, মৰিগাঁও বাতৰি। মাও নাই উদাম করে দে মুখটা, ওটু উদাম করে দে মুখটা, উদাম করে দে।